নমস্কাৰ সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মাৰ ছমহীয়া, সেইকাৰণে অলপ সৰুকৈ নিয়ম এটা কৰি থ'ম আৰু বৰ এনেকৈ ডাঙৰকৈ পতা নাই। আৰু বামুণজন আহিব, ভকত আহিব 4জনমান, তেওঁলোকৰ মাজতে নিয়মটো কৰি থ'ম আৰু ঘৰৰ মানুহ থাকিব 2-এজন। তেনেকৈ ডাঙৰকৈ পতা নাই, সেইকাৰণে মানুহ বিশেষ মতাও নাই। বাকী নিয়মখিনি দেখাই যাম, চাব কেনেকৈ কি কৰিছোঁ আমি। সকলোৱে চাই থাকিব। সেয়া দুডাল পাৰি দিছোঁ, কোনডালে হ'ব কোনডাল লৈ ল'ব হয় নহয়। এইডাল ধুনীয়া কৰি পাণখন আৰু কেইটামান পাৰি দিম ন। ছিঙিয়ে পেলালোঁ যা গুৰ অলপ লগাই দিছোঁ। বৰলৈ কামুৰিলে এইটো কদুৱে এই বানবাৰি থকা হেৰিডালতে লাঠিডালতে সোমাই আছিলে ফুটা এটা কৰি, বেয়া বিষাইছে দেই। এইফালে ৰাতিপুৱাই উঠি কামখিনি কৰি লৈছোঁ। এয়া গোটেইখন লেতেৰা হৈ আছিলে, চোতাল সাৰি ল'লোঁ। এইফালে কদুৱে পালেই, এইফালে দেখিছোঁ শুই উঠিয়ে প্ৰথম চোতালখনে সাৰি লৈছোঁ। ইমান বেয়া লাগিছে দেখিবলৈ, তাতে চাতে। আৰু আমাৰ ঘৰত ফুল গছ নাই, এই এজোপা জবা ফুল আছে, তাৰে কেইটামান 4-5 মাহমান ছিঙি থৈছোঁ আৰু বেলেগত বিচাৰিবগৈ লাগিব। আজি মাৰ ছমহীয়া, সেইকাৰণে ৰাতিপুৱা আজি 5টা বজাই নাই উঠোতে। এতিয়ালৈকে উঠিয়ে কামত লাগিছোঁ, কাৰণ 7:30 বজাত বামুণ আহিম বুলি কৈছোঁ আৰু ভকত আহিব 9টা বজাত। সেইকাৰণে উঠি পেলাই অলপ কাম বনবিলাক কৰি আজৰি কৰি লৈছোঁ। এতিয়াও ফুল আমাৰখন নায়েই, জবা ফুল কেইটামান আছিলে ছিঙিলোঁ, আৰু দুবৰি বন লাগে, বেলপাত লাগে, সেইখিনি আনিবলৈ আছেই। বালি লাগে, বালি অলপ আনিব লাগিব। বালি বাৰু ওচৰতে আছে। আৰু সেয়াই আৰু মানে মাৰ সেইটো আজি বেয়াও লাগিছে। মাৰ অনুপস্থিতি আজি বুলিয়ে নহ'ব, সদায় অনুভৱ কৰোঁ। কৰিব উপায়টো নাই। এটা চাহকাপ খাই লৈছোঁ। চাহকাপ খাই পেলাই বালি আনোগৈ। বালি আনি বেলপাত চাবগৈ লাগিব, এতিয়া ক'ত পাওঁ জানো তাকে। এতিয়া মই যাওঁ বালি আনিবলৈ, চাহকাপ খাই ল'লোঁ। সময় আৰু দেখিছে, চাওঁতে ফটকৈ যাব। 6:30 হ'লেই। মই উঠিছিলোঁ কেইটাত, 5টালৈ, তেতিয়া 5:43 হৈছে। মোৰ দেখা পাইছোঁ 5:43 উঠিছিলোঁ। চৰি 4:43, 5:43 হৈছে। 5টাটো বজাই নাই। বালি মই বালিখিনি লৈ আহোঁ। বালি লাগিব, এই বালি আনিবলৈ গৈছে। ঘৰত নাই, সেইকাৰণে স্কুলতে আছে, স্কুলৰ পৰাই আনিবলৈ গৈছে। ফটা বালি লৈ এই মানুহজনে বালি আনিলে, মই দুবৰি বন পাত কেইটামান ছিঙি লৈ যাওঁ। আগত ইয়াৰ পৰা বালি লৈ গৈছিলোঁ, আকৌ আহিবলগীয়া হ'ল পাৰ হৈ স্কুলৰ পৰা। এয়া হাতৰ পৰা দেখিলোঁ ফুল অলপ আছে, বগা বগা ফুল, তাকে ফুল কেইটামান লৈ যাওঁ ইয়াৰ পৰা। এয়া দেখিছে
ফুল অলপ ছিঙি লওঁ। এখন আমাৰ গড়মূৰ হাইস্কুল। গছ গছনিয়ে ধুনীয়া লাগিছে বাৰু দেই। মোৰ ফুল ছিঙি হৈ গৈছে। এতিয়া গৈ থাকোঁ ইয়াৰ পৰা। এনে অলপ আছে আৰু কেইটামান ঘৰত ছিঙি থৈছোঁ আগৰে, হৈ যাব। এতিয়া গৈ থাকোঁ ঘৰলৈ। বাহিৰৰ ফালে আছে দুপামান, সেই দুপাটো লৈ লওঁ। হৈ যাব, এতিয়া আমি গৈ থাকোঁ। এয়া মই ফুল লৈ পেলাই আহি পাই গ'লোঁ। আৰু এইফালে বৰ্ণালী এয়া ঘৰ মুচি আছে। এয়া মই ছাগলীকেইটাও মেলি লওঁ। পোৱালীকেইটা ওলাই যাব নহয়, খুলি দিয়া হৈছে। বহি আছে চা। আহি পাবলৈহিয়ে হ'ল, সেইটো কাৰণে মই গাটো ধুই লৈছোঁ। এইফালে দেও আহিলে, আহি তোমাৰ অলপ নিয়ম বান্দাতে নিয়ম কৰি আছে, দেখাই দিছোঁ আপোনালোকক। বস্তুবিলাক হেৰি এনেই ফুটনি মানুহক খোৱা চিতৰ কাৰণে ৰেডি হ'লোঁ। এতিয়া ভকত আহিলে, ভকতৰ কাৰণে চাহ বনাই আছোঁ। চাহ, মিঠাই, বিস্কুট। ভকতক চাহ আনি থৈ আহিলোঁ। কিবা এটা হ'লেতো সময়টো এটা চিন লাগিব, গতিকে আমি দিবলৈ এতিয়া আমি দুটাও জলপান খাই আছো। বহুত ভোক লাগিছে, জলপান কেইটামান খাই দিছোঁ। এয়া ৰুমতে বহি আছো। এতিয়া গধূলি 7টামান বাজিছে। এতিয়া আজি কৰ্মভাগ হৈ গ'ল ভালে ভালে, আৰু এতিয়া ভিতৰতে বহি আছো। এতিয়া আজি ভাগৰো লাগিছে আৰু গৰমো বহুত। ৰাতিপুৱা খাও সোনকালে হ'ল, সেইকাৰণে টোপনিও ধৰিছে। খোৱা বোৱা কৰিলোঁ আৰু জলপান খালোঁ, প্ৰসাদো খালোঁ। সেইকাৰণে এতিয়া শুম এতিয়া অলপ। আজি দোকান চোকান নুখোলো আৰু ইমানতে ভিডিঅ'টো সামৰিছোঁ। আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।